নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ জুলাই। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজিৰে পৰা বৃদ্ধি পাইছে মোবাইল ৰিচাৰ্জৰ দাম। মোবাইল ৰিচাৰ্জৰ নামত অধিক ধন ভৰিব লাগিব আপুনি। জিঅ' এয়াৰটেল ভিআৰ গ্ৰাহকৰ বাবে অতি দুখৰ খবৰ। আজিৰে পৰা কণ্ট প্লেনত কিমান নিৰিখ ধাৰ্য কৰা হৈছে আমি সবিশেষ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। জিঅ'ৰ 28 দিনৰ 155 টকাৰ প্লেনৰ মূল্য হ'লগৈ 189 টকা আৰু জিঅ'ৰ বহু ব্যৱহৃত 28 দিনৰ 239 টকাৰ প্লেনৰ মূল্য এতিয়া হ'লগৈ 299 টকা। লগতে জিঅ'ৰ 56 দিনৰ 479 টকাৰ প্লেনৰ মূল্য এতিয়া হ'লগৈ 579 টকা আৰু জিঅ'ৰ 56 দিনৰ 479 টকাৰ প্লেনৰ মূল্য এতিয়া হ'লগৈ 579 টকা। লগতে জিঅ'ৰ 48 দিনৰ 719 টকীয়া প্লেনৰ মূল্য এতিয়া হ'লগৈ 859 টকা আৰু এয়াৰটেলৰ কণ্ট প্লেনৰ কিমান বৃদ্ধি হৈছে আমি সবিশেষ জনাই যাম যে এয়াৰটেলৰ 28 দিনৰ 179 টকাৰ প্লেনৰ মূল্য এতিয়া হ'লগৈ 199 টকা। লগতে বছৰেকীয়া প্লেন ডাটা পেক পোষ্টপেইড সকলোৰে বৃদ্ধি পাবৰ নিৰিখ আৰু বহুল ব্যৱহাৰ 56 দিনৰ 479 টকাৰ প্লেনৰ মূল্য এতিয়া হ'লগৈ 579 টকা। লগতে 84 দিনৰ 455 টকা প্লেনৰ মূল্য এতিয়া হ'লগৈ 509 টকা আৰু 19 টকীয়া এদিনৰ ডাটা পেক এতিয়া হ'লগৈ 22 টকা আৰু আজিৰে পৰা বৃদ্ধি পাইছে ৰিচাৰ্জৰ দাম। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আহি গ'ল নতুন নিয়ম, বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন। এতিয়াৰে পৰা বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন। যাৱতীয় নথি নাথাকিলে ফাইন ভৰিব নালাগে বাইক আৰক্ষীয়ে আৰু আৰক্ষীয়ে হেলমেট নিপিন্ধিলেহে বাইক আৰক্ষীৰ পৰা ল'ব পাৰিব ফাইন। আমি সবিশেষ জনাইছোঁ ৰাজ্যবাসীক যে কিদৰে এইবাৰ আপোনাৰ পৰা আৰক্ষীয়ে ল'ব নোৱাৰিব ফাইন। যাৱতীয় নথি নাথাকিলে আৰক্ষীয়ে দিব আপোনাক জাননী আৰু কেবিনেট বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা আৰু শীঘ্ৰেই এই সন্দৰ্ভত জাৰি কৰা হ'ব এক নতুন SOP। লগতে অটোৰিক্সা, ৰিক্সা, ই-ৰিক্সাৰ ক্ষেত্ৰতো আহি গ'ল নতুন নিয়ম। এটা অপৰাধ 4বাৰ কৰাৰ পিছতহে বিহা হ'ব উপযুক্ত জৰিমনা আৰু এতিয়াৰে পৰা বাইক আৰক্ষীয়ে ভৰিব নালাগে ফাইন। আমি সবিশেষ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক আজিৰ এই খবৰটো যে যাৱতীয় নথি নাথাকিলে আপুনি ভৰিব নালাগে এতিয়াৰে পৰা ফাইন। আৰক্ষীয়ে হেলমেট নিপিন্ধিলেহে বাইক আৰক্ষীৰ পৰা ল'ব পাৰিব ফাইন। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। পুনৰ ৰেড এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অহা 7 তাৰিখলৈ ৰাজ্যজুৰি হ'ব নেৰানেপেৰা বৰষুণ। আগন্তুক 3 ঘণ্টাত ৰাজ্যত বতৰে ল'ব কাল ৰূপ আৰু কেইবাখনো জিলাত প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰ সতৰ্কবাণী। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী আৰু আগন্তুক 48 ঘণ্টা সাৱধানে থকাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ আৰু অহা 7 জুলাই পৰ্যন্ত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী। অসমত অৰেঞ্জ, মেঘালয়ত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আৰু আজি ৰাজ্যৰ 11খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু অসমত অৰেঞ্জ, মেঘালয়ত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আৰু ৰাজ্যৰ 11খনকৈ জিলাত জাৰি কৰা হৈছে এই এলাৰ্ট। ধুবুৰী, গোৱালপাৰা, চিৰাং, বাক্সা, দৰং, ওদালগুৰি, নগাঁও, মৰিগাঁও, পশ্চিম কাৰ্বি আংলঙত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, গোলাঘাটত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, তামুলপুৰ, লগতে কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', ডিমা হাছাও, গোলাঘাট, পূব কাৰ্বি আংলঙতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু জলপ্ৰলয়ৰ মাজতে পৰিস্থিতিক লৈ ভয়ংকৰ সতৰ্কবাণী দিয়া হৈছে আৰু ডেঞ্জাৰ জোনত আছে ৰাজ্যৰ 20খনকৈ নদী আৰু আগন্তুক 2 মাহ ৰেড জোনত থাকিব অসম আৰু উত্তৰ পূৰ্বাঞ্চল আৰু অধিক বৃষ্টিপাত হ'ব অৰুণাচল, অসম আৰু মেঘালয়ত আৰু পুনৰ ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যে 7 তাৰিখলৈ ৰাজ্যজুৰি হ'ব নেৰানেপেৰা বৰষুণ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। এতিয়া কৰা নাই নেকি আপুনি KYC পৰীক্ষণ?
ই-KYC পৰীক্ষণ নকৰাসকলৰ বাবে চৰকাৰে দিছে এক সোণালী সুযোগ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে ই-KYC পৰীক্ষণ ই-KYC পৰীক্ষণ নকৰিলে বিপদত পৰিব পাৰে বহু হিতাধিকাৰী আৰু ই-KYC পৰীক্ষণ নকৰাসকলৰ বাবে বৃদ্ধি কৰিছে পৰীক্ষণৰ সময়সীমা আৰু শীঘ্ৰে আপুনি সম্পূৰ্ণ কৰিব লাগিব ই-KYC পৰীক্ষণ যদিহে আপুনি ই-KYC পৰীক্ষণ নকৰে তেন্তে আপুনি লাভ নকৰিব ৰেচনৰ সামগ্ৰী ইয়াৰ লগতে খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিশেষ জাননী আৰু 7 জুলাই পৰ্যন্ত আপুনি কৰিব পাৰিব ই-KYC পৰীক্ষণ আৰু বহু লোকে এতিয়াও ই-KYC পৰীক্ষণ নকৰাৰ বাবে বৃদ্ধি কৰিছে অন্তিম সময়সীমা ৰাজ্য চৰকাৰে আৰু 28 জুনৰ পৰা অহা 7 জুলাইলৈকে বৃদ্ধি কৰিছে ই-KYC পৰীক্ষণৰ সময়সীমা আৰু ই-KYCৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পৰীক্ষণ কাৰ্যসূচী আৰু ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল পাবৰ বাবে শীঘ্ৰে কৰক ই-KYC পৰীক্ষণ আৰু আপুনি কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে ই-KYC পৰীক্ষণ আমি সবিশেষ জনাই যাম যে আপুনি প্ৰথমে যাব লাগিব সুলভ মূল্যৰ দোকানলৈ আৰু সুলভ মূল্যৰ দোকানীজনীক আপুনি ক'ব লাগিব যে মোৰ ই-KYC সম্পূৰ্ণ কৰিব লাগিব তেনেহ'লে আপোনাৰ ই-KYC সম্পূৰ্ণ হৈ যাব